যদি মোক পঢ়াবই নোৱাৰা কিয় ইমানখিনি পঢ়াইছিলা হা? এতিয়া মই চহৰৰ কলেজত নাম লগাব লাগে, পইচা নাই যদি কৈ দিব লাগে। মই ইমানখিনি নপঢ়িলোহেঁতেন নহয়। কেলে এনেকুৱা কৰা তুমি? মই এতিয়া কি কৰিম? ৰাজ, মই যিমান পাৰোঁ কৰিছোঁ তহঁত দুটাৰ বাবে। লোকৰ ঘৰত কাম কৰি কৰি পইচা যোগাৰ কৰিছোঁ তহঁতক পঢ়ুৱাবৰ বাবে। আজি তুমি মোক এনেদৰে ক'বা বুলি মই ভবা নাছিলোঁ। আৰু মোৰ দেহায়ো নটনা হৈছে, বুঢ়া হৈ আহিছোঁ। কি কৰিম কোৱাচোন? তোমালোক দুইটাই যি কৰা কৰি থাকা। মই যাওঁ, চহৰতে কিবা কাম কৰি পঢ়া খৰচটো উলিয়াই ল'ম। ৰাজ, তই এইবোৰ কি কৈছ? মই কাম এটা পাইছোঁ, তাকে কৰিম। ফেক্টৰীত বালি কঢ়িয়াই দিব লাগে, তাকে কৰি তোৰ পঢ়া খৰচ দিম। আৰু মা, তুমি আজিৰ পৰা লোকৰ ঘৰত কাম কৰিব নালাগে। মোক অলপ সময় দে ভাইটি, মই তোৰ বাবে পইচা যোগাৰ কৰি দিম, তই অলপো চিন্তা নকৰিবি। কিন্তু ভোলা, তোৰ পঢ়া শুনা কি হ'ব? মা, হ'ব দিয়া, মই নপঢ়িলেও কথা নাই। ভাইটিয়ে পঢ়ি শুনি চাকৰি এটা পালে হ'ব। মা, তেতিয়া আমাৰ দুখবোৰ অলপ কমিব। কমলাৰ দুটা ল'ৰা, ডাঙৰটোৰ নাম ভোলা আৰু সৰুটোৰ নাম ৰাজ। ভোলাই ভায়েকৰ বাবে নিজৰ পঢ়া শুনা বলিদান দিলে। ভোলাই দিন ৰাত কষ্ট কৰি পইচা যোগাৰ কৰি দিলে ভায়েকক। ভাইটি, যাবলৈ ওলালি? ভাল এখন কলেজত নাম লগাই ল'বি আৰু পইচা কথা চিন্তা নকৰিবি। যা, ভালদৰে থাকিবি আৰু ভালদৰে পঢ়া শুনা কৰিবি দেই। হ'ব, যাওঁ দে মা, আহিছোঁ। ৰাজ চহৰলৈ গ'ল। চহৰত গৈ পঢ়া শুনাত লাগিল আৰু ৰিজাল্টটো ভাল হ'ল। এনেদৰে কিছুদিন পাৰ হ'ল। এদিনৰ কথা, ভোলাই ৰাজলৈ ফোন কৰিলে। হেল্ল' ৰাজ, তোৰ পঢ়া শুনা কেনে চলিছে? আৰু মা গাটো ভাল নাই, তোক মায়ে চাব মন কৰিছে। এবাৰ আহিব পাৰিবি নি? পাৰিলে আহিবিচোন। দাদা, মোৰ ৰিজাল্ট ভাল হ'ল নহয়। মই ক'ব পাহৰি আছিলোঁ। আৰু মোৰ 2 এদিনতে চাকৰি হ'ব। কি হয় চাই লওঁ, আৰু ক'ত বা পোষ্টিং হয় চাব লাগিব। মই ভালে আছোঁ বুলি মাক কৈ দিবি। হ'ব দে এতিয়া। হেল্ল' ৰাজ, শুনচোন। ভোলাই ভায়েকলৈ ফোন কৰিলে যদিও ভায়েকে ককায়েকক কোনো কথা গুৰুত্ব নিদিলে আৰু ফোনটো কাটি থৈ দিলে। এইফালে মাকৰ অৱস্থা একেবাৰে বেয়া। এই চহৰলৈ যোৱাৰ পৰা ভালকৈ এদিনো ফোন এটাও কৰা নাই। মা কেনে আছে, মই কেনে আছোঁ। মই ইমান কষ্ট কৰি কৰি তাক পঢ়াইছোঁ, সি আমাক গুৰুত্বই নিদিয়ে দেখোন। মোৰ কথাটোৱেই গুৰুত্ব নিদিলে। মই মাক কি বুলি ক'মগৈ এতিয়া? ভোলা, ৰাজলে ফোন এটা কৰিছিলি নে? সি কেতিয়া আহিব? তাক নেদেখা আজি বহুদিন হ'ল। নহ'লে তই আৰু মই ৰাজৰ ওচৰলৈ যাওঁ বলচোন। মা, হ'ব দেচোন। মই ভাইটিলৈ ফোন কৰিছিলোঁ, সি আহিম বুলি কৈছে। তই এনেই মিছাতে চিন্তা কৰি নাথাকিবি, সি আহিব দে। ভোলাই মাকক বুজালে। এনেদৰে কিছুদিন যোৱাৰ পাছত ভোলাই ৰাজলৈ আকৌ ফোন কৰিলে। হেল্ল' ৰাজ, তোৰ চাকৰিটো হ'লনে নাই? মায়ে তোৰ কথা বৰ সুধি আছে অ'। পাৰিলে এবাৰ আহিবিচোন। মা গাটোত ভাল নাই যে, মাক এবাৰ চাই যাবিহি অ'। মায়ে তোৰ কথা বৰ সুধি আছে। কিনো অকল আহিবিচোন হা? মইহে জানো নতুন চাকৰি কিমান প্ৰেছাৰ পৰিছে। তই কি বুজিবি? আছে নহয় ভালে, থাকক। মই যাব লাগিব। তই নপঢ়া নুশুনা, তই কি বুজিবি চাকৰিৰ মূল্য? মই এদিন যাম, তই মাক ভালদৰে বুজাই দিবি। আৰু মই ফোন কৰি মোক নাথাকিবি, আৰু এনিটাইম মোক ডিষ্টাৰ্ব দি নাথাকিবি ফোন কৰি। এতিয়া ফোন ৰাখ। ভোলাই বুজিবলৈ বাকী নাথাকিল যে চহৰলৈ ৰাজ যোৱাৰ পৰা সলনি হৈছে। এনেদৰে দিনবোৰ বাগৰিল। এদিন ৰাজ আহিল, ঘৰ ওলালহি। ৰাজ, তুমি আহিলা? ৰ'বা, মই ভোলাক মাতি দিওঁ। ভোলা, কোন আহিছে চাইচোন। আৰে ভাইটি, বহচোন বহ। ইমান দিনৰ মূৰত আৰু ফোন এটা নকৰাকৈ আহিলি যে তই ভাল পোৱা আৰি মাছ আনোংগে দে, মায়ে বনাই দিব, আৰু পিছত কথা পাতিম। তই বহচোন বহ। মোৰ ইয়াত বহিবলৈ সময় নাই, আৰু মই কি নিজৰ ঘৰখনলৈ খবৰ দি আহিব লাগে নেকি? আৰি মাছ খাবলৈ মোৰ সময় নাই। ক'তা
মা দেখোন ঠিকেই আছে। এনেই মোৰ সময়বোৰ বৰবাদ কৰিলি দেই তহঁতে। কিমান কাম পৰি আছে মইহে জানো। কামৰ প্ৰেছাৰ, তহঁতে ইফালৰ পৰা ফোন কৰি প্ৰেছাৰ দি থাক। হেই এনেই মোলৈ ফোন কৰিলি দেই, মোৰ সময় নষ্ট কৰি দিলি তহঁত দুইটাই। ভাইটি, মই এটা কথা ভাবিছোঁ, মাক এবাৰ চহৰৰ ডাক্তৰক দেখাই চাব লাগিছিল। মা কাহ এটা হৈছে, ভালেই হোৱা নাই। ইয়াৰ ডাক্তৰক ইমান দেখাইছোঁ, আৰু পাৰিলে মাক তোৰ লগতে লৈ যাচোন। মায়ে উশাহ ল'বলৈ বৰ কষ্ট পায় অ'। নাই দেই, মোৰ লগত নিব নোৱাৰোঁ দেই। আৰু ডাক্তৰক দেখাবলৈ কিমান পইচা লাগিব বুলি ভাবিছ চহৰত? মই তাত পইচাৰ গছজোপা ৰুই থৈছোঁ বুলি ভাবিছে নি তহঁতে? আৰু মা দেখোন সুস্থ হৈ আছে। মই যাওঁ দে। ৰাজ, তুমি তেনেকৈ কিয় কৈছা? আৰু ৰ'বাচোন, তোমাৰ জানো মোৰ হাতে ভাত এসাঁজ খাবলৈ মন যোৱা নাই? ৰ'বা, মই তুমি যে ভাল পোৱা মচুৰ দাইলৰ টেঙা জোলকণকে বনাওঁগৈ। ভাত এঘৰামান মোৰ হাতেৰে খাই যোৱাচোন। আৰু এটা কথা নহয়, কালি মই পিঠা কেইটামান বনাই থৈছিলোঁ, তাকে লৈ যোৱা। চাহৰ লগত খাবাগে তাত। লৈ যোৱা ৰাজ। মোৰ ভাত খাবলৈ সময় নাই দেই। আৰু মই টেঙা জোল এতিয়া নাখাওঁ নহয়। মই চিকেন, মাছ কাৰী এইবোৰহে এতিয়া মই ভাল পাওঁ। আৰু পিঠা পনা এইবোৰ মিছাতে এনেই মই লৈ নাযাওঁ। তাত মই এই চাহৰ লগত এইবোৰ পিঠা চিঠা নাখা হ'লোঁ নহয়। এতিয়া পিঠা চিঠা মানে এইবোৰ মই ভাল নোপোৱা হ'লোঁ। তাত আৰু চহৰত একদম চহৰৰ বস্তু মানে চাহৰ লগত একদম বিভিন্ন ধৰণৰ আইটেম থাকে ন, সেইবোৰ খাওঁ। মই বোৰ নালাগে, পিঠা পনা নালাগে, তোমালোকেই খাবা। আৰু মই এতিয়া যাওঁ, বেছি দেৰি কৰি নাথাকোঁ। ৰাজবোপা, ৰ'বাচোন। ৰাজবোপা, ৰচোন, আমাৰ কথা এটা শুনি যা। ৰাজ, তই মাৰক আৰু ককাইক চিনি নাপালি ৰাজ। তই গুচি গলি। মা, তুমি উঠাচোন। কিয় এনেকুৱা কৰিছা মা? সি গ'লগে। হ'ব দিয়া মা, মই আছোঁ নহয়, তুমি চিন্তা নকৰিবা মা, মই আছোঁ নহয়। তোমাৰ ডাঙৰ পুত্ৰ এতিয়াও মৰা নাই মা, জীয়াই আছোঁ। মই আছোঁ, মই তোমাক চাম মা। মই লৈ যাম পইচা গোটাই তোমাক চহৰৰ ডক্টৰৰ ওচৰলৈ। মই লৈ যাম মা, মই লৈ যাম। এনেকৈ কৈ ৰাজ গুচি গ'ল। আৰু মাক আৰু ককায়েকে বহুত কান্দিলে। ভোলা আৰু মাকৰ বুজিবলৈ বাকী নাথাকিল যে ৰাজ সলনি হ'ল। ভোলাই সেইদিন ধৰি ভাইকলৈ ফোন এটাও নকৰা হ'ল। ইমান কষ্ট কৰি মাক আৰু ভোলাই ডাঙৰ মানুহ কৰালে, কিন্তু সি বুজি নাপালে। এনেদৰে এবছৰ পাৰ হ'ল। ভোলাই বিয়া পাতিলে, আৰু ৰাজেও বিয়া পাতি নিজৰ সংসাৰত ব্যস্ত হৈ পৰিল। এদিনৰ কথা। হেল্ল', আপুনি মিষ্টাৰ ৰাজ হয়নে বাৰু? হয় ছাৰ। পিছে কিবা কথা আছিলে নেকি? আপুনি যে অফিচত ওলালেহি, মোক ফোন এটা কৰি দিয়া হ'লে মই গ'লোহেঁতেন নহয়। নাই, আপুনি সেইকণ মিছাতে কষ্ট কৰিব নালাগে মিষ্টাৰ ৰাজ। আমি গম পাইছোঁ আপোনাৰ ঘৰত বোলে 2 নম্বৰী কিছুমান পইচা আছে বোলে। আমালৈ খবৰ আহিছে, আৰু সেই পইচাটো বোলে আপুনি বেইমানি কৰি লৈছে। আৰু আমি আপোনাৰ ঘৰলৈ নগৈ চিধা অফিচলৈ আহিছোঁ, কাৰণ আপোনাক লগত লৈহে আমি আপোনাৰ ঘৰত যাব পাৰিম। এতিয়া আপোনাৰ ঘৰত আমাৰ তদন্ত চলিব, আৰু যদি কথাটো সঁচা হয় তেতিয়া আপোনাক আমি এৰেষ্ট কৰিব লাগিব। আমাৰ হাতত কোনো উপায় নাই আৰু। কিন্তু ছাৰ, সেইবোৰ পইচা ক'ৰ পৰা মোৰ ঘৰত আহিলে মই গম নাপাওঁ, কিন্তু আপুনি এতিয়া কওঁতেহে মই গম পাইছোঁ। প্লিজ ছাৰ, মই তেনেকুৱা ল'ৰা নহয়। আৰু ব'লক, পইচা যদি আছে মই কিন্তু সেইবোৰ ছাৰ মই একোৱেই গম নাপাওঁ। আৰু মই ক'ৰ পৰা 1 টকা পইচা ছাৰ মই বেইমানি কৰি লোৱা নাই। আৰু মোক মাই আৰু দাদাই সেইবোৰ কথা মোক শিকোৱাই নাই। কিন্তু দেউতা মোক সৰুতে ঢুকাই গ'ল। মই দেউতাক ডাঙৰ হ'লত নাপালোঁ, কিন্তু তেনেকুৱা ঘৰৰ মই ল'ৰা নহয় ছাৰ। মই বেইমানি কৰি পইচা নলওঁ ছাৰ। আপুনি অকণমান মোক বিশ্বাস কৰক ছাৰ। ব'লক মোৰ ঘৰত ব'লক। মই এতিয়া কি কৰিম? ৰ'ব ইন্সপেক্টৰ, এইটো চাই লওকচোন, তাৰপাছতে যি কৰিবলগীয়া আছে আপুনি কৰিব। উকিলজনে লেপটপটো দেখাই দিলে, আৰু সেই পইচাখিনি যে ষড়যন্ত্ৰ কৰি ৰাজক ফচাবলৈ এইবোৰ কাম কৰিলে চব CCTV কেমেৰাত ওলাই পৰিলে, আৰু পুলিচজন তাৰ পৰা গুচি গ'ল। মই আপোনাক চিনি নাপাওঁ,
তথাপিও যে আপুনি মোক সহায় কৰিলে। আপুনি মোক চিনি নাপাব। আপোনাৰ ককাইদেৱে মানে ভোলাই মোক ভালদৰে চিনি পায়। ভোলাই য'ত কাম কৰে সেই ফেক্টৰীত মোৰ দেউতা ভাগৰ হয়। আপোনাৰ কথাত টিভিত ওলোৱা দেখি মোৰ দেউতাই ভোলাক ক'লত ভোলাই মোৰ দেউতাক হাতে ভৰিয়ে ধৰিলে জানেনে, আৰু আপোনাক বচাবলৈ ক'লে। সেইবাবে মোৰ দেউতাই মোলৈ ফোন কৰি সকলো কথা ক'লত মই আপোনাক বচাবলৈ আহিলোঁ। আৰু ভোলাই কৈছে যে মোৰ ভাইটি নিৰ্দোষী। কি দাদাই তেনেকৈ কৈছে মোৰ কথা? অঁ হয় হয়, মই আপোনাৰ CCTV কেমেৰাত সকলোখিনি চাই মেলি মই চিধা আপোনাৰ অফিচলৈ আহিলোঁ। গম পালোঁ যে আপোনাৰ এৰেষ্ট কৰিবলৈ আহিছে, সেইকাৰণে মই আপোনাৰ অফিচলৈকে আহিলোঁ। এতিয়া ঠিক আছে, তেতিয়াহ'লে মই গৈ থাকোঁ। মোক দাদাই আজিও পাহৰা নাই। মই দাদাকে মাকে ইমান অথদিনে খবৰেই নল'লোঁ। দাদাই মোৰ বাবে ইমানখিনি কৰিলে। এনেদৰে কৈ উকিলজন তাৰ পৰা গুচি গ'ল আৰু ৰাজে কান্দিবলৈ ধৰিলে। আৰু সি গৈ পেলাই ককায়েকৰ ওচৰত পালে, মানে গাঁৱৰ ঘৰত। আৰু ককায়েকো গৈ ক্ষমা খুজিলেগৈ। ৰাজৰ মাক ঢুকাল, কিন্তু ৰাজে মাকক কি কি কৈছিল সকলো কথা মনত পৰিলে আৰু কান্দিবলৈ ধৰিলে। আৰু দুই ভাই ককাই মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।